কি নাম তোমাৰ? আব্দুল ৰিয়ান। আব্দুল ৰিয়ান। তুমি জানানে পানী যে পি খায় তাৰ সুন্নত কেইটা? কি নাম তোমাৰ? সাজাদুল হক। সাজাদুল হক। তুমি হাৰফে মাদ্দা কি জানা? আসসালামু আলাইকুম ৰহমতুল্লাহি ওবাৰকাতুহ। এটা সময় আছিল য'ত আমি পঢ়িছিলোঁ চবাহী মক্তবলৈ গৈ পেলাই, আৰু তাত আমি শিকিছিলোঁ প্ৰথমতে কায়দা, তাৰ পাছত আছিলে আম্মা পাৰা, আৰু তাৰ পাছত কোৰাণ শ্বৰীফ। আমাৰ শিক্ষা সেইখিনিতেই সমাপ্তি ঘটিছিল। কিন্তু এতিয়া সময়ৰ আহ্বান হিচাপে দিনী তালিম বোৰ্ডে, জমিয়ত উলামাই ইমান ধুনীয়া এটা কনচেপ্ট অসমবাসীৰ ল'ৰা ছোৱালীৰ কাৰণে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ধুনীয়া কনচেপ্ট আনিছে। আৰু সেই কনচেপ্টটো আজি এমাহৰ পৰা গোটেই অসমতে ইয়াৰ প্ৰশিক্ষণসমূহ চলি আছে। এমাহৰ পিছত এই কনচেপ্টটোৰ পৰা আমাৰ ভৱিষ্যত প্ৰজন্মই কি শিকিছে আৰু পঢ়াৰ পদ্ধতি কি, এই সকলোখিনি আজি জানিবলৈ মই উপস্থিত হৈছোঁ আমাৰ গোলাঘাট জিলাৰ খালিকীপতি মছজিদত, য'ত আছে এজন সুদক্ষ শিক্ষক লগতে আৰু বহু ছাত্ৰ ছাত্ৰী। এই ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আজি আমি গৈ পেলাই প্ৰশ্ন কৰিম আৰু জানিম যে আমাৰ পুৰণা যি শিক্ষা পদ্ধতি আছে সেই শিক্ষা পদ্ধতি আৰু আজিৰ যি শিক্ষা পদ্ধতি মুনজ্জম মক্তবেৰে নামাকৰণ কৰিছে, এই মুনজ্জম মক্তবৰ মাজত পাৰ্থক্যনো কি। আহক আমি ভিডিঅ'টো আগলৈ আমি আগবঢ়াই নিওঁ। কণ কণ ল'ৰা ছোৱালী আহিছে আৰু আহিছে একমাত্ৰ দিনৰ তালিম হাচিল কৰিবৰ কাৰণে, দিনৰ শিক্ষা ল'বৰ কাৰণে, ধৰ্ম শিক্ষা ল'বৰ কাৰণে। আলহামদুলিল্লাহ, একমাত্ৰ ইছলাম ধৰ্মতে এনেকুৱা এটা ব্যৱস্থা আছে য'ত নেকি ল'ৰা ছোৱালীক ঘৰৰ পৰাই আচলতে মানুহ বনাই নিয়া তেওঁলোকে প্ৰয়াস কৰে। আমাৰ গাৰ্জেনসমূহৰ তাৰ কাৰণে খাছ কৰি লাখ লাখ শুক্ৰিয়া তেওঁলোকৰো আদায় কৰিব লাগিব। তেওঁলোকে অতি হেঁপাহেৰে ল'ৰা ছোৱালীসকলক দিনৰ শিক্ষা দিবৰ কাৰণে এই আমাৰ চবাহী মক্তবৰ, আগত আছিলে চবাহী মক্তব, আজিৰ দিনত মুনজ্জম মক্তবলৈ পৰিণত হ'ল। এই মুনজ্জম মক্তবেৰে তেওঁলোকে কেনেকৈ শিক্ষিত কৰিব পাৰে ল'ৰা ছোৱালীক, স্কুলৰ শিক্ষাৰ লগতেই কেনেকৈ তেওঁলোকৰ কোৰাণ শ্বৰীফ শুদ্ধ হয়, কেনেকৈ মুনজ্জম মক্তবৰ যিটো কনচেপ্ট, কি মতে তেওঁলোকৰ কোৰাণ শ্বৰীফ শুদ্ধ হয়, কি মতে তেওঁলোকৰ আকাইদ শুদ্ধ হয়, কি মতে তেওঁলোকে দোৱা মাচুৰা ইত্যাদিবিলাক শিকে, আৰু আহাদিছৰ ওপৰতো ইয়াত বিশেষ গুৰুত্ব দিয়া হৈছে। এই গোটেই শিক্ষাখিনি একমাত্ৰ এক কনচেপ্টৰ তলত অনা হৈছে, যাক কোৱা হয় মুনজ্জম কনচেপ্ট, মুনজ্জম মক্তব, আদৰ্শ এক মক্তব। গতিকে এই মক্তবত ল'ৰা ছোৱালীখিনিয়ে যোৱা এমাহত কি কি শিকিবলৈ সক্ষম হ'ল, এই কথাখিনি আমি আজি পোনপটীয়াকৈ আমাৰ সুদক্ষ শিক্ষক মৌলানা ফয়জুল চাহাব আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কণ কণ যিসকল ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীখিনিৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকেনো কি শিকিলে। আপোনালোকে শুনাৰ লগে লগে গম পাব যে আগৰ যি শিক্ষা পদ্ধতি আছিলে সেই শিক্ষা পদ্ধতি আৰু আজিৰ শিক্ষা পদ্ধতিৰ মাজত কিমান আকাশ পাতাল পাৰ্থক্য আহিছে, আৰু সময়ৰ আহ্বান হিচাপে আমাৰ ল'ৰা ছোৱালীখিনি কিমান আগবাঢ়ি গৈছে। মুনজ্জম মক্তব যে সদায় এখন এখন জামাতৰ দাবী হ'ব লাগে, প্ৰত্যেকখন জামাতে মুনজ্জম মক্তবৰ দাবী কৰিব লাগে, আৰু তাৰ কাৰণে দিনী তালিম বোৰ্ড আৰু জমিয়ত উলামা সদায় প্ৰস্তুত আছে মানুহৰ ঘৰে ঘৰে যাতে গৈ পেলাই মুনজ্জমৰ কনচেপ্ট সোমাই যায়, ঘৰে ঘৰে গৈ পেলাই প্ৰত্যেকজন ছাত্ৰ যাতে মুনজ্জম হৈ যায়। গতিকে আহক আজি আমি পোনপটীয়াকৈ তেওঁলোকৰ মুখেৰে আমি তেওঁলোকৰ শিক্ষাৰ অৰ্হতাবিলাক আজিলৈকে তেওঁলোকে কি শিকিলে এয়া আপোনালোকৰ ওচৰত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। কি নাম তোমাৰ? वासिम अहमद। वासिम अहमद। তুমি सीरतर বিষয়ে ক'বা। सीरत हमारे प्यारे नबी हज़रत सल्लल्लाहु अलैहि वसल्लम के ज़िंदगी के हालत को सीरत कहते हैं। माशाअल्लाह। আৰু অকণমান পঢ়ি শুনাই দিয়া। हज़रत किताबों पर पढ़ रहे हैं। पढ़ा। अमन की कोशिश और हजर अस्वद का फ़ैसला। हजूर सल्लल्लाहु अलैहि वसल्लम के मशवरे के मुताबिक नबूवत से पहले एक अंजुमन कायम की गई, जिसमें बनु हाशिम, बनु मुत्तलिब, बनु असद, बनु ज़हरा, बनु तामीम शामिल थे। इस अंजुमन के मिंबर आपस में मुआहिदा किया करते थे कि हम मुल्क से बदोमनी दूर करेंगे, हम मुसाफिरों की हिफाजत किया करेंगे, हम गरीबों की मदद हम गरीबों की इमदाद करते रहेंगे। हम बड़ों को छोटों पर जुल्म करने से रोकेंगे। इस ज़माने का एक अजीब वाक़या है जिससे हजूर सल्लल्लाहु अलैहि वसल्लम की और कुरैश की ताल्लुकात का अंदाज़ा हो सकता है। मक्का में सैलाब आया, जिसके सवाब से खाना काबा मुनहदिम हो गया।
মাশাআল্লাহ, বৰ ধুনীয়া। এইখিনিতে এটা বিষয় পালোঁ, সুবাহী মক্তবৰ ল'ৰা ছোৱালীয়ে কেতিয়াও উৰ্দু শিকা আমাৰ মনত নাই। উৰ্দু কেতিয়াও সুবাহী মক্তবৰ ল'ৰা ছোৱালীক শিকোৱাও মনত নাই আৰু জনাৰ কথাও আমি আজিলৈকে পোৱা নাই। এই মুনজ্জম মক্তবৰ প্ৰশংসা আমি যিমানেই কৰোঁ সিমানেই কম হ'ব। কোনোবাই ভাবিছিলনে এই ল'ৰাটোৱে যে অসমীয়া স্কুলত পঢ়ি, ইংৰাজী স্কুলত পঢ়ি বা হিন্দী স্কুলত পঢ়াৰ পাছতো 1 ঘণ্টা বা 2 ঘণ্টা সময় এই মক্তবত দি তেওঁ আজি উৰ্দু পঢ়িব পৰা হ'ল। উৰ্দু ভাৰতৰে এক ভাষা আৰু আপোনাৰ এই উৰ্দু আজি তেওঁ মক্তবত পঢ়ি পেলাই, মুনজ্জম মক্তবত পঢ়ি পেলাই উৰ্দু শিকিবলৈ সক্ষম হ'ল। গতিকে এয়াই হৈছে আমাৰ অসমৰ ভৱিষ্যত, এয়া হৈছে আমাৰ ভাৰতৰ ভৱিষ্যত। এনে উজ্জ্বল ভৱিষ্যতৰ কাৰণে মুনজ্জম মক্তবৰ সকলোৱে দাবী কৰক। এতিয়া এজনী কণমানি পালোঁ, নামটো কি তোমাৰ? মিছ মহচিনা বেগম। মহচিনা বেগম। মিছ মহচিনা বেগমে আমাক হাদিছ শুনাব। হাদিছ তোমাৰ হাদিছ তুমি জানা? জানো। মুনজ্জম মক্তবৰ পৰা শিকিছা? হাদিছ শুনোৱাচোন তোমাৰ মুখস্থ থকা। الدين يسر دین آسان ہے مفتاح الجنت الصلاۃ جنت کی کنجی نماز ہے منگس فلیس منا جو دھوکہ دے ہم سے نہیں السلام قبل الکلام بات کرنے سے پہلے سلام کرو علیکم بالصدق ہمیشہ سچی بات کہے انما الاعمال بالنیات اعمال کا دار و مدار نیتوں پر ہے الطہور ستر الایمان باقی آدھا ایمان ہے من انتہب نحبۃ فلیس منا جو کسی دوسرے کی چیز چھین لے ہو ہم سے نہیں الجنات تحت اقدام الامہات جنت ماؤں کے کنوں کے نیچے ہے علیکم بالصدق ہمیشہ سچی بات کہے হৈ গ'ল। ধুনীয়াকৈ পঢ়ি শুনালে। গতিকে ভণ্টিজনীৰ কাৰণে আল্লাহ যাতে তেওঁক নেক হায়াত দান কৰে আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। কি নাম তোমাৰ? আব্দুল ৰিয়ান। আব্দুল ৰিয়ান। তুমি জানানে পানী খোৱা, পানী যে পি খায় তাৰ সুন্নত কেইটা? 6টা। 6টা। কৈ যোৱাচোন। পানী খোৱা সুন্নত 6টা। পানী খাওঁতে সদায় সোঁ হাতে খাব লাগে, হয় বহি খাব লাগে নিশ্চয়, আৰু ফু মাৰিব নালাগে, বিছমিল্লা পঢ়ি খাব লাগে আৰু 3 ঘোটত খাব লাগে। পানী খোৱাৰ পাছত আলহামদুলিল্লাহ পঢ়িব লাগে। কি নাম তোমাৰ? চাজাদুল হক। চাজাদুল হক। তুমি হাৰফে মাদ্দা কি জানা? হাৰফে মাদ্দা হেৰি वाव मदा या मदा और हरफेलिन हरफेलिन 2 है वावेलिन या एलिन। बढ़िया। বহা। এজন সুদক্ষ শিক্ষক মুনজ্জম মক্তবৰ ফুল ট্ৰেইন সম্পূৰ্ণ প্ৰশিক্ষণ লৈ আহি তেখেতৰ মক্তবত তেখেতৰ মহলাত আহি পেলাই ল'ৰা ছোৱালীক শিক্ষাদান দিছে আৰু এখেতৰ মুখেৰে আজি শুনিম ল'ৰা ছোৱালীখিনিক কি ধৰণে তেখেতে পঢ়াইছে আৰু এওঁলোকেও এসময়ত বা আমিও এসময়ত মক্তব পঢ়িছিলোঁ, তেতিয়াৰ মক্তবৰ মাজত আৰু আজিৰ মক্তবৰ মাজত পাৰ্থক্য কি, পঢ়ুৱাই তেওঁ কোনটো কনচেপ্ট ভাল পাইছে, নিশ্চয় এওঁ মুখৰ পৰা আমি জানিব চেষ্টা কৰিম। আসসালামু আলাইকুম ৰহমতুল্লাহি ওবাৰকাতুহ। ওয়ালাইকুম আসসালাম ওরহমতুল্লাহি ওবরকাতুহ। হয়, মই এটা কথা গোটেই অসমবাসী বুলি নহয়, গোটেই ভাৰতবৰ্ষতে মই জনাব বিচাৰিছোঁ যে মুনজ্জম মক্তব এটা কম সময়ৰ ভিতৰত ল'ৰা ছোৱালীয়ে উন্নতমানৰ শিক্ষা ল'ব পাৰে। আজি এই শান্তিপুৰ মক্তবত আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰায় 1 মাহ ধৰি মুনজ্জম মক্তবৰ শিক্ষা লৈ আছে আৰু খুব কম সময়ৰ ভিতৰতে সিহঁতে ইয়াত শিক্ষা দিয়া হয় আকাইদ, তাৰপিছত ইমান আকাইদ, তাৰপিছত আপোনাৰ আখলাক চৰিত্ৰ মানুহৰ কেনেকুৱা হ'ব লাগে, এইবিলাকৰ সম্পৰ্কে ইয়াত জ্ঞান দিয়া হয়। গতিকে মই আপোনালোকক আমাৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা ল'ৰা ছোৱালীবিলাকৰ কি পঢ়োৱা হৈছে তেওঁলোকে আপোনালোকক জনাব। এই আমাৰ মোৰ নাম ৰহানজেল হুছেইন। মাশাআল্লাহ, ধুনীয়া নাম। তুমি আগৰ কিমান দিনৰ পৰা মক্তব পঢ়ি আছা এইখন মক্তবত? মোৰ 2 বছৰমান হ'ল চাগে। 2 বছৰ হ'ল। যোৱা 2 বছৰৰ পৰা আজি এমাহৰ আগত পঢ়াটো অকণমান হুজুৰে সলনি কৰি দিলে হয়নে? অঁ। কোনটো পঢ়া ভাল লাগিছে, আগৰ পঢ়াটো নে এতিয়া নতুনকৈ পঢ়াটো? নতুনকৈ পঢ়াটো। কি ভাল লাগিছে এতিয়া নতুনকৈ তুমি কি শিকিবলৈ পালা? আগত কি পোৱা নাছিলা, নতুনকৈ তুমি কি শিকিবলৈ পালা? অকণমান পঢ়ি শুনাবানে? পঢ়ি শুনোৱাচোন কি শিকিছা নতুনকৈ। আকাইদৰ বিষয়ে কিবা ক'বা? जिन दीनी बातों पर दिल से यकीन करना ज़रूरी है उन्हें अकाइद कहते हैं। माशाअल्लाह, ধুনীয়া কথা শিকিলা। কি ক'লা? जिन दीनी बातों पर दिल से यकीन करना ज़रूरी है उन्हें अकाइद कहते हैं। ধুনীয়া কথা। আৰু ইয়াছিন আলী। মাশাআল্লাহ। তোমাক দোৱা আৰু সুন্নতৰ বিষয়ে তুমি কি ক'বা? दुआ और सुन्नत अल्लाह ताला से मांगने को दुआ और हमारे नबी सल्लल्लाहु अलैहि वसल्लम की
तरीके को सुन्नत कहते हैं। নিশ্চয় আমাৰ গোটেই ভাৰতবৰ্ষ তথা অসমত যিমান ল'ৰা ছোৱালীয়ে মক্তবত পঢ়ি আছে বা যিসকল ল'ৰা ছোৱালী মক্তবত অহা নাই সকলোকে মক্তবলৈ পঠিয়াব। আৰু মক্তবত পঠোৱাৰ পিছত ল'ৰা ছোৱালীয়ে যেতিয়া লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ পঢ়ে যে আল্লাহৰ বাহিৰে কোনো মাবুদ নাই, এই কথাটো যেতিয়া আকাইদ বা ইমান যেতিয়া সিহঁতৰ অন্তৰত বহি যায়, কৈছে সেই ল'ৰাটোৱে চুৰ ডকাইত বদমাচি মদ খোৱা ড্ৰাগছ খোৱা এইবিলাক কেতিয়াও অপকৰ্ম বা অপসংস্কৃতি কেতিয়াও সি কৰিব নোৱাৰে। গতিকে মক্তবত ল'ৰা ছোৱালীবিলাকে আজি মক্তবত আহি যিখিনি শিক্ষা লৈছে এই শিক্ষাখিনি সিহঁতৰ একদম মানে সুদূৰ ভৱিষ্যতলৈকে সিহঁতৰ লগত থাকিব। যিহেতুকে ইছলাম ধৰ্মৰ এটা বস্তু আছে যে প্ৰাইমাৰী যিখিনি ফাণ্ডামেণ্টেল যিখিনি শিক্ষা আছে এই শিক্ষাখিনি লোৱা সকলোৰে কাৰণে জৰুৰী হয়। গতিকে মই সকলোকে আহ্বান কৰিম যে আপোনালোকে মক্তবত পঠিয়াওক আৰু প্ৰতিটো মক্তবত মুনজ্জম মক্তবটো কায়েম হওক, মই তাৰে কামনা কৰিম। গতিকে সকলোলৈকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে সময় দিছে যথেষ্ট। গতিকে শিক্ষাৰ এইখিনিৰ পৰা আৰম্ভ হৈ যাওক আৰু মুনজ্জম মক্তবৰে গোটেই ভাৰতবৰ্ষ ভৰি পৰক, ইয়াৰে আশা কৰি আজি ভিডিঅ'টো সামৰণিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।